আকাশবাণী ডিব্ৰুগড় আগবঢ়োৱা হৈছে পষেকীয়া ক্ৰীড়া আলোচনীৰ অনুষ্ঠান ক্ৰীড়া জগত। আজি আগবঢ়োৱা হৈছে টাইকোৱাণ্ডো ৰেফাৰী তনয়া কোঁৱৰৰ সৈতে হোৱা এটি সাক্ষাৎ গ্ৰহণ কৰিছে পৰশা কোঁৱৰে। নমস্কাৰ প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছোঁ ক্ৰীড়া জগত অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত এগৰাকী যুৱ টাইকোৱাণ্ডো ৰেফাৰীৰ সৈতে আমি কথা পাতিবলৈ আগবাঢ়িছোঁ। তেখেত হৈছে শিৱসাগৰৰ আমগুৰিৰ জীয়াৰী তনয়া কোঁৱৰ। নমস্কাৰ তনয়া। নমস্কাৰ। 2024 বৰ্ষত শ্ৰীমতী কোঁৱৰে বিশ্বৰ সৰ্বকনিষ্ঠ টাইকোৱাণ্ডো ৰেফাৰী হিচাপে ৰেকৰ্ড গঢ়িছে। এইটো এটা বৰ গৌৰৱৰ কথা। আজি শ্ৰীমতী কোঁৱৰ, আপোনাক লগ পাওঁতে আমি আপোনালৈ এই প্ৰাপ্তিৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ। এই প্ৰাপ্তিলৈ আগবাঢ়িবলৈ আপোনাৰ যিখিনি কৃষ্ণ সাধনা, লগতে সৰুৰে পৰা কেনেকৈ আৰম্ভ হ'ল, আৰু এগৰাকী ৰেফাৰী হিচাপে আজি আমি সাক্ষাৎ গ্ৰহণ কৰিম যেতিয়া টাইকোৱাণ্ডো খেলখনৰ ৰেফাৰী এগৰাকীৰ প্ৰাথমিক দায়িত্ব সম্পৰ্কেও আজি আপোনাৰ পৰা কিছু কথা জানিম। পুনতে অভিনন্দন জ্ঞাপন কৰিছোঁ এই প্ৰাপ্তিৰ বাবে। হয়, ধন্যবাদ। প্ৰথমতে মই আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ মোক এই অনুষ্ঠানটিলৈ নিমন্ত্ৰণ কৰাৰ বাবে। আচলতে এইটো যাত্ৰা ইমান এটা সহজ নাছিলে মোৰ বাবে, কিন্তু বাকী কিছুমানতকৈ চাগে অলপ সহজ আছিলে, কাৰণ মোৰ দেউতা এই জগতখনৰ লগতে জড়িত। দেউতাই মোক বহুত ৰাস্তা দেখুৱাইছে, সহায় কৰিছে সৰুৰে পৰা। মই মানে একজেক্টলি কিমানটো এজ মই ক'ব নোৱাৰিম একচুৱেলি। যেতিয়াৰ পৰা মই খোজ কাঢ়িব পাৰিছোঁ, যেতিয়াৰ পৰা মই জনা হৈছোঁ অলপ, তেতিয়াৰ পৰাই মই দেউতাৰ লগত প্ৰেক্টিছত যাওঁ। ৰাতিপুৱা দেউতাই লৈ যায়। আৰু দেউতা এগৰাকী টাইকোৱাণ্ডো খেলুৱৈ? দেউতা পেছাগতভাৱে দেউতা এজন শিক্ষক চৰকাৰী বিদ্যালয়ৰ, আৰু দেউতা টাইকোৱাণ্ডোৰ ইণ্টাৰনেশ্যনেল ৰেফাৰী আৰু ইণ্টাৰনেশ্যনেল মাষ্টাৰ। তো দেউতাই লৈ যায়। তেতিয়া বহুত দাদা বাহঁত আছিলে, তেওঁলোকে কৰি থাকে। মই এনেই আৰু মানে মাজতে যিমান বুজি পাওঁ নিজে নিজে কৰি থাকোঁ। সেনেকেই আচলতে মই ষ্টাৰ্ট কৰা। কৰি আপোনাৰ মই ষ্টেট লেভেল, নেশ্যনেল লেভেল তেনেকৈ খেলিলোঁ। খেলি তেনেকৈ ডাঙৰ হ'লোঁ। ডাঙৰ হৈ বহুত খেলিলোঁ নেশ্যনেল লেভেলত। তেতিয়া বিভিন্ন প্ৰাপ্তিও আহে চাগে, পুৰস্কাৰ, মানে ৰাষ্ট্ৰীয় পৰ্যায়তো আছে নিশ্চয়? হয়, ৰাষ্ট্ৰীয় পৰ্যায়তো মোৰ মেডেল আছে, গ'ল্ড মেডেল, চিলভাৰ মেডেল, আটাইখিনি আছে বুলি ক'ব পাৰি। আমাৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি মানে বিভিন্ন ঠাইত খেলি থকা হয়। আৰু মই টাইকোৱাণ্ডোৱে নহয়, একচুৱেলি মই ফেন্সিঙো খেলিছিলোঁ। মই নেশ্যনেল লেভেললৈকে ফেন্সিং খেলিছিলোঁ, বাট তাত মেডেল পোৱা নাই। নেশ্যনেল মই পাৰ্টিচিপেশ্যন কৰিছিলোঁ। এইটো এটা দিশ আমি জনা নাছিলোঁ, আজি জানিলোঁ। বাৰু যি কি নহওক, এতিয়া যিহেতু আমি এগৰাকী টাইকোৱাণ্ডো ৰেফাৰীৰ সৈতে কথা পাতিছোঁ, এতিয়া টাইকোৱাণ্ডো খেলখন আমি সকলোৱে জানো, কিন্তু সেই খেলখনত ৰেফাৰীগৰাকীৰ ভূমিকা কেনেকুৱা, সেই কথাটো অকণমান আজি ৰেফাৰীৰ মুখৰ পৰাই শুনিব লাগিব। প্ৰাথমিক দায়িত্ববোৰ কেনেকুৱা টাইকোৱাণ্ডো খেলত এগৰাকী ৰেফাৰীৰ? এইখিনি মই কোৱাৰ আগতে একচুৱেলি মই মোৰ ইণ্টাৰনেশ্যনেল ৰেফাৰীৰ যোনটো জাৰ্ণি, মানে কেনেকৈ ষ্টাৰ্ট হ'ল। একচুৱেলি মই যেতিয়া এক্সাম দিছিলোঁ, তেতিয়া আপোনাৰ মিনিমাম এজ আছিলে 21, 21 বছৰ মিনিমাম আছিলে। আৰু তেতিয়া মোৰ 21 বছৰ 4 মাহ নে 5 মাহ এনেকুৱা হৈছিলে। সেই সময়তে সুবিধাটো ওলাল। সেই ছেমিনাৰখন আপোনাৰ হৈছিলে চাউথ কোৰিয়াত। মই যেতিয়া তাতে গৈছিলোঁ, 21 বছৰীয়াটো কোনো নায়েই তাত, মানে আপোনাৰ মেক্সিমাম মানুহ 40+। আৰু যেতিয়া মানে মই তাত ফাৰ্ষ্ট গৈছোঁ, আৰু যেতিয়া আমাৰ মানে অ'পেনিং চেৰিমনি হৈছে, তেতিয়া আচলতে মানে মই ইমানেই নাৰ্ভাছ হৈছোঁ, কাৰণ মানে মোৰ এইজৰটো দূৰৰে কথা, সকলো বহুত ডাঙৰ দেউতাৰ বয়সৰ মানুহ তেনেকুৱা। তেতিয়া সেইটো সময়ত আচলতে মই মানে বহুত বেছি ভয় খাইছিলোঁ, কাৰণ যেতিয়া মই তাতে গৈছিলোঁ, মোৰ ঘৰৰ ওচৰৰ মানুহ বা মোৰ ফেমিলি মানুহ বা টাইকোৱাণ্ডোৰ যিমানখিনি মোৰ চিনাকি আছে, চবেই জানে যে মই তাত চাউথ কোৰিয়া গৈছোঁ, ইণ্টাৰনেশ্যনেল মই ৰেফাৰী এক্সাম দিবলৈ গৈছোঁ। যদি মই কেনেবাকৈ মই সফল নহওঁ, তো মই মানে দেউতাৰ কি হ'ব, মানে ইমানখিনি মই দায়িত্ব লৈ আহিছোঁ, যদি মই সফল হ'ব নোৱাৰোঁ। কিন্তু সেইটো টাইমত মোৰ দেউতাই মোৰ লগত সাহস আছিলে, দেউতাই বহুত বুজালে, কাৰণ বয়সে কেতিয়াও আপোনাৰ যোগ্যতা নিৰ্ধাৰণ নকৰে। তো দেউতাই বহুত বুজালে, দেউতাই বহুত সাহসো দিলে। আৰু সফল হ'লা?
নিশ্চয়কৈ ঠিক আছে, এইবোৰ জীৱনৰ স্মৰণীয় মুহূৰ্ত নহয়নে? বাৰু আমাৰ প্ৰশ্নটো আছিল এখন টাইকোৱাণ্ডো খেলত এগৰাকী ৰেফাৰীৰ ভূমিকাটো কেনেকুৱা? হয়, আচলতে টাইকোৱাণ্ডোত আপোনাৰ ৰেফাৰী বুলি ক'বলৈ বহুতখিনি থাকে। লাইক চেণ্টাৰ ৰেফাৰী থাকে, কৰ্নাৰ জাজেছ থাকে, ৰিভিউ জুৰি থাকে, টেকনিকেল এছিষ্টেণ্ট থাকে, চবৰে ভূমিকা বেলেগ বেলেগ। কিন্তু এজন আপুনি যেতিয়া ৰেফাৰী হয় গোটেইখিনিৰে মানে ভূমিকা আপুনি ল'ব লাগিব। লাইক এইখন মেটছত যদি মই চেণ্টাৰ ৰেফাৰী হৈছোঁ, নেক্সট এখনত মই ৰিভিউ জুৰিও হ'ব পাৰোঁ, নহ'লে নেক্সট এখন মেটছত মই কৰ্নাৰ জাজো হ'ব পাৰোঁ। চ' এজন চেণ্টাৰ ৰেফাৰীৰ হাতত গোটেই মেটছখনৰ মানে আপোনাৰ গোটেই মেটছখন ডিপেণ্ড কৰে। চেণ্টাৰ ৰেফাৰীৰ হাততে ছুপ্ৰিম পাৱাৰ থাকে। তো সেইখিনি আৰু যেতিয়া আপুনি চেণ্টাৰ ৰেফাৰী কৰি থাকে তো আপুনি লাইক ব্লিংক কৰিলেও এটা মানে এটা কিবা হৈ যাব পাৰে, মানে লাগি যাব পাৰে, মিছ হৈ যাব পাৰে, এটা পেনাল্টি হৈ যাব পাৰে। বহুত ফ'কাছ কৰি থাকিব লাগে। তাৰমানে দায়িত্বটো হৈছে খুব এটা কেন্দ্ৰীভূত দায়িত্ব, কেন্দ্ৰীভূতকৰণ হৈ থাকিব লাগিব সেইখিনিত, নহয় নিজৰ চেতনাটো। বাৰু ইলেক্ট্ৰনিক স্কৰিং ব্যৱস্থা এটা এতিয়া আহি গ'ল নহয় জানো? টাইকোৱাণ্ডোত আহিলে নিশ্চয়। এতিয়া এই যে ব্যৱস্থাটো আহিল, বস্তুটো যান্ত্ৰিক হৈ গ'ল, তাৰ পাছত ৰেফাৰীৰ ভূমিকাটো কেনেকুৱা হৈছে? মানে এনেকুৱা কিছু কথা আছে নেকি তাত যে ৰেফাৰীয়ে চালেহে সেইটো ধৰিব পাৰিব, ইলেক্ট্ৰনিক ব্যৱস্থাৰ তাত একো কাম নাই, এনেকুৱা ধৰণৰ কিবা পৰ্যায় আছে নেকি বা কোনোবা এটা স্তৰ আছে নেকি? আচলতে এতিয়া যিহেতু ইলেক্ট্ৰনিক ছিষ্টেম আহিছে, আগতে যেতিয়া মেনুৱেল আছিলে, মেনুৱেল হ'লে মানে কি হয় বস্তুটো আপোনাৰ পূৰা ক্লিয়াৰ আৰু ফেয়াৰ নহয়। কিন্তু এতিয়া যেতিয়া ইলেক্ট্ৰনিক ছিষ্টেম আহিলে আপুনি কি কৰিছে লগালগ পইণ্টছটো তাত আহিবই। তাত ৰেফাৰীৰ মানে এনেকুৱা নহয় যে মই পইণ্টছটো দিওঁ বা মই যদি ভালছে দেখা নাই পইণ্টছ নিদিওঁ, তেনেকুৱা নহয়। যদি আপোনাৰ কিকটো প্ৰপাৰ লাগিছে, কাৰণ চেঞ্চৰ গেম হয়, চেঞ্চৰ টু চেঞ্চৰ কানেক্ট হ'লে পইণ্ট আহি যায়। কিন্তু ৰেফাৰীৰ আমাৰ ক'বলৈ গ'লে বহুত ৰুলছ আছে মানে টাইকোৱাণ্ডোৰ। সেই ৰুলছৰ মতে ৰেফাৰীয়ে কিছুমান টেকনিকেল পইণ্টছ দিব পাৰে, সেইখিনিহে ৰেফাৰীয়ে দিব পাৰে। কিন্তু এনেই মানে ধৰি লওক কিকটো লাগিছে কিন্তু পইণ্টছটো অহা নাই, কিন্তু ৰেফাৰীয়ে নিজৰ মৰ্জি মতে মানে পইণ্টছবিলাক দিব নোৱাৰে। মানে ডিজিটেল হোৱাৰ পৰা এক প্ৰকাৰ সেইটো সুবিধা এটা হ'ল, বহুত সুবিধা হৈছে। এতিয়া এনেকুৱা কোনো কথা নাই নহয় যে বিচাৰকে মানে ৰেফাৰীয়ে খালী চকুৰে চালেহে দেখি পাব আৰু পইণ্টছ দিব পাৰিব, সেইটো এই খেলৰ ক্ষেত্ৰত এতিয়া আৰু নচলে, নহয় জানো? তেনেকুৱা নহয়। একচুৱেলি কি হয়, টাইকোৱাণ্ডোটো আপোনাৰ মোষ্ট ফাষ্টেষ্ট গেমৰ ভিতৰত এটা। তেনেকুৱাত ৰেফাৰীও মানুহেই হয়, কেতিয়াবা মিছ হৈ যাব পাৰে, হয় নাই? তো সেইটোৰ কাৰণে আমাৰ এটা ছিষ্টেম থাকে, ইনষ্টেণ্ট ভিডিঅ' ৰিপ্লে। প্লেয়াৰৰ যোনজন কোচ থাকে, এজন কোচ থাকে নিজৰ, সেই কোচে প্ৰটেষ্ট কৰিব পাৰে। তেওঁলোকৰ ওচৰত এটা কাৰ্ড থাকে, তেওঁলোকে প্ৰটেষ্ট কৰিব পাৰে যে পইণ্টছটো অহা নাই বাট কিকটো ভেলিড আছিলে, কিকটো লাগিছিলে। তো সেই ভিডিঅ' ৰিপ্লেৰ জৰিয়তে তেওঁলোকে নিশ্চিত হ'ব পাৰে। বাৰু এতিয়া টাইকোৱাণ্ডো খেলৰ গতিৰ কথা আপুনি উল্লেখ কৰিলে, তাৰ লগে লগে মনলৈ আহিলে নহয় যে ঘূৰি ঘূৰি মাৰে আৰু এটা উত্তেজনাপূৰ্ণ চিঞৰ। এই চিৎকাৰবোৰ যে আমি শুনি থাকোঁ, তাৰ মাজতে ৰেফাৰী হিচাপে পইণ্ট দিবৰ বাবে ৰেফাৰীজনে কি চাই থাকে বাৰু? একচুৱেলি সেইটো পইণ্টছ দিয়াটো ৰেফাৰীৰ ওপৰত ডিপেণ্ড নকৰে, যিহেতু চেঞ্চৰ গেম হয়। এইটো আপোনাৰ এতিয়াতো ইণ্ডিয়াত অলপ কম টাইম হৈছে, কিন্তু বেলেগ কাণ্ট্ৰিজবিলাকত বহুত বছৰ হৈ গ'ল। ইণ্ডিয়াত ৰিচেণ্টলি আপোনাৰ 10 years 10 বছৰমানৰ আগৰ পৰা এইটো হৈ গ'ল। মানে আপোনাৰ যিটো অভ্যাস হৈছে খেলাৰ, সেইটো সেই চেঞ্চৰ গেম হোৱাৰ পৰাই হৈছে? নহয়, চেঞ্চৰ গেম হোৱাৰ আগৰ পৰাই হৈছে। হয়, মই খেলোঁতে মেনুৱেল আছিলে। এতিয়া যেতিয়া আমি জুনিয়ৰ বা কেডেটৰ পৰা খেলিছোঁ, তেতিয়াৰ পৰাহে চেঞ্চৰ। আৰু অসমততো বহুত দেৰিকৈ আহিছে। বুজিছোঁ। হয়। এতিয়া পেনাল্টি পইণ্টছ এখন খেলত এইটো এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ কথা, নহয় জানো? কোনবোৰ কাৰণৰ বাবে এজন ৰেফাৰীয়ে পেনাল্টি পইণ্টছটো আমাৰ বহুত থাকে, প্ৰহিবিটেড একশ্যনছ বুলি যোনখিনি কয়। লাইক আপুনি যদি বিল' দ্য ৱেষ্ট কিক কৰে, সেইটো এটা পেনাল্টি। যদি আপুনি ফেচ পাঞ্চ কৰে, আমাৰ টাইকোৱাণ্ডোত 80% লেগ ইউজ হয় আৰু 20%হে আমাৰ হেণ্ড ইউজ হয়। তো পাঞ্চটো আমি কেতিয়াও ফেচ ইয়াৰ পৰা মানে আমি চেষ্টৰ পৰা ওপৰত আমি পাঞ্চ কৰিব নোৱাৰোঁ বা ৱেষ্টৰ তলত আমি নোৱাৰোঁ। পাঞ্চটো হ'লে সদায় চেষ্টত হ'ব লাগে।
আৰু আমি গ্ৰেব কৰিব নোৱাৰোঁ, আমি ধৰি কেনে কিক কৰিব নোৱাৰোঁ প্লেয়াৰক। আৰু যদি খেলি থাকোঁতে এটা প্লেয়াৰ পৰি গৈছে আৰু সেই পৰি যোৱা প্লেয়াৰটোক মই আকৌ কিক কৰিছোঁ, সেইটোও এটা পেনাল্টি। আৰু আমাৰ যোনটো আপোনাৰ টাইকোণ্ডোৰ কম্পিটিশ্যন এৰিয়া থাকে, আমি এৰিনা বুলি যোনখনক কওঁ, তাৰ যোনটো বাউণ্ডেৰী লাইন থাকে, সেই বাউণ্ডেৰী লাইনটো যদি আপুনি ক্ৰছ কৰে তেতিয়াও এটা পেনাল্টি। আৰু মিছকণ্ডাক্টৰ কাৰণেও বহুতবিলাক পেনাল্টি থাকে। ৰেফাৰীৰ মানে অনেক দায়িত্ব, হয়। এতিয়া দায়িত্বৰ লগে লগে যিটো আমি প্ৰথমতে কৈছিলোঁ যে এটা অত্যন্ত মনোযোগ কেন্দ্ৰীভূত কৰি থাকিবলগীয়া খেল, আৰু এই খেলটোত ৰেফাৰী হিচাপে যেতিয়া আপুনি নিয়োজিত হৈ থাকে, আপোনাৰ নিজকো নিশ্চয় প্ৰস্তুত কৰিব লাগে এখন খেলৰ বাবে। কেনেধৰণেৰে? কিবা ধ্যান প্ৰাণায়াম কৰিব লাগে নেকি? নাই তেনেকুৱা নহয়। যিহেতু আমি ক্ৰীড়া জগতৰ লগতে জড়িত, আমি ডেইলি আপোনাৰ এক্সাৰচাইজ কৰা হয় বা ৰানিং জগিং আমাৰ কৰা হয়। কিন্তু এইটো বহুত ইম্পৰ্টেণ্ট। আমি চেম্পিয়নশ্বিপৰ আগদিনা বা চেম্পিয়নশ্বিপৰ আগত এটা প্ৰপাৰ শ্লিপ ল'ব লাগে। টায়াৰ্ড হৈ থাকিলে মানে আমি মেটছত কেতিয়াও ফ'কাছ কৰিব নোৱাৰোঁ। আৰু খোৱা বোৱাও বহুত ইম্পৰ্টেণ্ট। যদি আমি উইক হৈ থাকোঁ তেতিয়াও আমি ফ'কাছ কৰিব নোৱাৰোঁ গেমত। হয়, এয়া ৰেফাৰী হিচাপে। খেলুৱৈ হিচাপে যদি আমি চাবলৈ যাওঁ, এগৰাকী টাইকোৱাণ্ডো খেলুৱৈয়ে মন কৰিবলগীয়া বা গুৰুত্ব দিবলগীয়া কথাবোৰ বুলি ক'লে কোনবোৰ কথা পুনতেই মনলৈ আহে? নিশ্চয়কৈ টাইকোণ্ডো খেলুৱৈ বুলি ক'লে যিহেতু এটা ফ্লেক্সিবিলিটিৰ লগত জড়িত, এণ্ডুৰেঞ্চৰ লগত জড়িত এটা স্পৰ্ট হয়, তো আমি নিজকে ফিট ৰখাটো খুবেই প্ৰয়োজনীয়। যিকোনো আমাৰ যোনবিলাক আনহেল্ডি বুলি কওঁ, আনহেল্ডি বস্তু, তো সেইবিলাক যিমান পাৰে কমাই খোৱাটো আৰু ভাল। আৰু ময়ো যিহেতু মানে মই নকওঁ যে মই নাখাওঁৱেই, কিন্তু মানে পৰাপক্ষত কমকৈ খাব লাগে। আৰু চেম্পিয়নশ্বিপৰ আগত বিশেষকৈ, আৰু যিহেতু আমাৰ ৱেইট কেটেগৰীৰ লগত হয় এইটো খেল, তো আমাৰ ৱেইট মেইনটেইন হৈ থাকিব লাগে। যদি মই এইটো ৱেইট কেটেগৰীৰ আণ্ডাৰত মই খেলিছোঁ, মই তাতেই খেলিব লাগিব। তাতকৈ যদি মই অ'ভাৰ বা আণ্ডাৰ ৱেইট হৈ যাওঁ তেতিয়া ডিছকুৱালিফাই হৈ যোৱা হয়। তো চবফালে মেইনটেইন কৰিব লাগে। মানে খোৱা বোৱাৰ পৰা আৰম্ভ কৰি সাধাৰণ স্বাস্থ্যলৈকে সকলোতে চকু দিব লাগিব। আৰু দৈনিক অভ্যাসৰ কথাটো আছেই। ৰেফাৰী এজনৰ বাহিৰেও এখন টাইকোৱাণ্ডো খেলত আৰু কোনবোৰ কাৰকে মুখ্য ভূমিকা পালন কৰে নিৰ্ণয় কৰাৰ ক্ষেত্ৰত? খেল এখন পৰিচালনা কৰিবলৈ আচলতে বহুতবিলাক দিশ জড়িত হৈ থাকে। এতিয়া ৰেফাৰী বুলি ক'লে অকল আমি টেকনিকেল ছাইডটোৱে বুজোঁ। টেকনিকেলি আপোনাৰ যিমানখিনি বস্তু লাগিব, যেতিয়া আমি এখন চেম্পিয়নশ্বিপ অৰ্গেনাইজ কৰোঁ তাৰ আগত আমি বহুতবিলাক প্লেনিং কৰিব লাগে। বাকী অৰ্গেনাইজিং বডিটো বেলেগ আৰু টেকনিকেল বডিটো বেলেগ। টেকনিকেলৰ কাম হৈছে আপোনাৰ কিমানখিনি পাৰ্টিচিপেণ্টছ হ'ব চেম্পিয়নশ্বিপখনত, সেই একৰ্ডিংলি আমি কিমানখন কোৰ্ট লাগিব, মানে এৰিনা কিমানখন লাগিব, ৱেইং আমি কিমানটো টাইমত ল'ম, আৰু টেকনিকেল অফিচিয়েলছ কিমান লাগিব। কাৰণ যিমানখিনি আপোনাৰ এৰিনা বা যিমানখিনি কোৰ্ট লাগিব, সেই একৰ্ডিংলি আমি টেকনিকেল অফিচিয়েলছ আমি এপইণ্ট কৰিম। তো সেই গোটেই বস্তুবিলাক আমি চাব লাগে। মানে বৃহৎ পৰিচালনাৰ টীম এটা জড়িত হৈ থাকে পৰিচালনাৰ বাবে। বাৰু, আন্তঃৰাষ্ট্ৰীয় খেলত ৰেফাৰী হিচাপে কাম কৰাৰ অভিজ্ঞতা হৈছেনে নাই? এতিয়া আন্তঃৰাষ্ট্ৰীয় আমাৰ ধৰি লওক অফিচিয়েলছ যোনবিলাক, লাইক এছিয়ান চেম্পিয়নশ্বিপ বা ৱৰ্ল্ড চেম্পিয়নশ্বিপ, তেনেকুৱা অভিজ্ঞতা এতিয়ালৈকে মোৰ হোৱা নাই। কিন্তু অ'পেন ইণ্টাৰনেশ্যনেল হয়, অ'পেন মই দুখনত মোৰ অভিজ্ঞতা আছে। কেনেকুৱা অভিজ্ঞতা? খুবেই ভাল। আমাৰ যিসকল টাইকোৱাণ্ডোৰ যিসকল সম্ভাৱনাপূৰ্ণ খেলুৱৈ আছে, তেখেতসকল কেনেকৈ জড়িত হ'ব পাৰিব এই খেলটোৰ সৈতে? বা আপুনি যিটো ধাৰাত গৈ আছে এজন ৰেফাৰী হিচাপে, আপুনি বিশ্বৰে সৰ্বকনিষ্ঠ, অত্যন্ত গৌৰৱৰ কথা এটা, নহয়নে? তো এই ধৰণৰ আমি প্ৰতিষ্ঠা পাবলৈ হ'লে আমি কেনেকৈ আগবাঢ়িব লাগিব? একচুৱেলি প্লেয়াৰ বা এথলিট যোনটো হয় আৰু ৰেফাৰী লাইন দুটাই বেলেগ বেলেগ। আৰু এটা আছে কোচ, প্ৰশিক্ষক। হয়, এতিয়া আপোনাৰ ইণ্টাৰেষ্ট কোনটোত আছে বা আপুনি কোনটোত চুজ কৰিব। এতিয়া মই এজ এ ৰেফাৰী মই চুজ কৰিছোঁ, কিন্তু এতিয়া মই ৰেফাৰী হৈ আকৌ মই এথলিট, মানে মই এজ এ ইণ্টাৰনেশ্যনেল মই প্লেয়াৰ বা মই তেনেকেই মই আগবাঢ়িম, দুটা মেইনটেইন কৰিবলৈ কাৰণে মোৰ কাৰণে অলপ দিগদাৰ হৈ যাব। ইম্পচিবল নহয়, কিন্তু অলপ দিগদাৰ হৈ যায়। চ' কোনটো লাইন মই চুজ কৰিম তাৰ ওপৰত ডিপেণ্ড কৰিব। আৰু যদি
আপুনি প্লেয়াৰ লাইনত যাব বিচাৰে প্ৰপাৰ ৱেইট যাব লাগিব কাৰণ এতিয়া আমাৰ অসমত বা ইণ্ডিয়াতে হওক কিছুমান অলপ ইছ্যুজ আছে এছ'চিয়েশ্যন লৈ আমি যোনখন প্ৰপাৰ এছ'চিয়েশ্যন তাৰ থ্ৰুদি যাব লাগিব কাৰণ এতিয়া বৰ্তমান টাইকোণ্ডোৰ কথা যদি মই কওঁ আপুনি যদি ইণ্টাৰনেশ্যনেল লেভেললৈকে আগুৱাই যাব বিচাৰিছে ওলাব বিচাৰিছে তেতিয়াহ'লে ইণ্ডিয়াত এখনেই এছ'চিয়েশ্যন আছে সেয়া হৈছে ইণ্ডিয়া টাইকোণ্ডো ইণ্ডিয়া টাইকোণ্ডোকহে ৱৰ্ল্ড টাইকোণ্ডোই ৰিকগনাইজ কৰিছে আৰু সেই তাৰ পৰাহে আপুনি প্ৰপাৰ ইণ্টাৰনেশ্যনেল লাইক আপোনাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ হওক অলিম্পিক হওক আপুনি ইণ্ডিয়া টাইকোণ্ডোৰ দ্বাৰাহে আপুনি ওলাই যাব পাৰিব অসমত এই খেলৰ সম্ভাৱনীয়তা কেনেকুৱা আপুনি কি নিৰীক্ষণ কৰিছে হয় আমাৰ অসমত এতিয়া আমাৰ আছে বহুত ভাল ভাল খেলুৱৈ আছে ৰদালি বৰুৱা তেখেতে যোৱা বছৰ আপোনাৰ এছিয়ান গেমছত তেওঁ অংশগ্ৰহণ কৰিছে আৰু মেডেলো তেওঁ পাইছে আৰু আমাৰ হৰ্ষা সিনহা তেওঁ মেডেল লাভ কৰিছে এছিয়ান চেম্পিয়নশ্বিপত টাইকোৱাণ্ডো খেলত এনেইতো দেখাততো এটা মাৰপিটৰ খেলৰ নিচিনা লাগে নহয় এইটো আমোদজনক কথাটো কি মানে আপুনি যেতিয়া আৰম্ভ কৰিছিলে আপুনি আপোনাৰ দেউতাৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিলে বা দেখি আছিলে এনেই সাধাৰণতে ল'ৰা ছোৱালীবোৰ আহে আৰু গুচিও যায় নেকি বাৰু মানে পিছত আকৰ্ষণহীনো হয় নেকি তেনেকুৱাও আপোনাৰ বহুত হয় কাৰণ যেতিয়া সৰু বাচ্ছা এটা লৈ আহে মাক দেউতাকে সিহঁতি একো বুজি নাপায় মাক দেউতাকে আনিছে কাৰণে তেওঁলোক আহে আৰু হয়তো তেওঁৰ সেই ল'ৰাটোৰ বা ছোৱালীজনীৰ তাত ইণ্টাৰেষ্ট নাথাকিবও পাৰে কালচাৰেল লাইনতো থাকিব পাৰে বা বেলেগ এটা স্পৰ্টছতো থাকিব পাৰে সেইটো কাৰণে কিছুমান গুচিও যায় কিন্তু টাইকোণ্ডোটো আপোনাৰ এনেকুৱা এটা স্পৰ্টছ মানে যিমানখিনি আপোনাৰ কম্বেট স্পৰ্টছ আছে তাত মষ্ট অফ দ্য ষ্টাইলিছ কিকছৰ ভিতৰত টাইকোণ্ডোতে আছে ষ্টাইলিছ কিক আৰু ষ্টাইলিছ কম্বেট স্পৰ্টৰ ভিতৰতো এটা টাইকোণ্ডো হয় আৰু টাইকোণ্ডোৰ অৰিজিনটো হৈছে কোৰিয়া সেইটো কাৰণেও কিন্তু বহুত এট্ৰেক্ট হয় এতিয়া সমগ্ৰ বিশ্বজুৰি কোৰিয়ান সংস্কৃতিৰ সমাদৰ এটা আছে অৱশ্যে সেয়া লাগিলে ছবিৰ জগততে হওক কোৰিয়ান বিউটিৰ কথা সৌন্দৰ্যৰ কথা সকলোৱে কৈ থাকে আৰু খেলৰ ক্ষেত্ৰতো এয়া টাইকোৱাণ্ডো এতিয়া টাইকোৱাণ্ডো খেলুৱৈ এগৰাকী আমি ইতিমধ্যে পাতিছোৱেই যে তেওঁ বিভিন্ন দিশত মন কৰিব লাগে টাইকোৱাণ্ডো খেলুৱৈগৰাকীক কেনেকৈ সহায় কৰে জীৱনবোধৰ ক্ষেত্ৰত বা জীৱনৰ অন্যান্য দিশত টাইকোৱাণ্ডোৱে কেনেকৈ সহায় কৰে এইটো আচলতে বহুত এটা গুৰুত্বপূৰ্ণ কথা টাইকোৱাণ্ডো বুলি ক'লে একচুৱেলি মানুহে অকল ভাবে মাৰপিট কৰা বা চেল্ফ ডিফেন্সটোৱে বুলি ভাবে নহয় জানো যে ছোৱালীৰ কাৰণেতো বহুত বেছি ইম্পৰ্টেণ্ট হয়ে আজিকালিৰ যুগত বিশেষকৈ আৰু কিন্তু টাইকোৱাণ্ডো বা বেলেগ স্পৰ্টে হওক আমাক মেণ্টেলি ষ্ট্ৰং হোৱাটো কিন্তু বহুত সহায় কৰে কাৰণ এটা আপুনি প্লেয়াৰে হওক যিকোনো স্পৰ্টছৰ পৰা যোনেই প্লেয়াৰ নহওক তেওঁলোকে যিকোনো এটা ছিটুৱেশ্যনৰ লগত মিলি যাব পাৰে কাৰণ এতিয়া আমি যেতিয়া ষ্টেট লেভেল বা নেশ্যনেল লেভেল আমি খেলিবলৈ যাওঁ আমি হয়তো ট্ৰেইনৰ টয়লেটৰ আগতো আমি যাব লগা হৈছে কেতিয়াবা আৰু আমি কেতিয়াবা 5 ষ্টাৰ বা 3 ষ্টাৰ হোটেলতো আমি থাকিব লগা হৈছে চ' তেওঁলোকে ছিটুৱেশ্যন অনুযায়ী পৰিস্থিতি অনুযায়ী তেওঁলোকে খাপ খাব জানে ধুনীয়াকৈ খেলুৱৈসকল হয় সেইটো এটা বহুত যোগাত্মক দিশ খেলুৱৈসকলৰ কাৰণে ঠিক আছে শ্ৰীমতী কোঁৱৰ এতিয়া আমি আৰু এটা কথা জানিব বিচাৰিছোঁ খেলৰ বাহিৰেও কিহত ৰাপ আছে কি কৰি ভাল পোৱা মই আচলতে নাচি ভাল পাওঁ মই সৰুতে বিহু নাচিছিলোঁ এতিয়াও নাচোঁ কেতিয়াবা সময় পালে কিন্তু অলপ কেতিয়াবা সময় নোপোৱা হৈ যাওঁ কাৰণ এতিয়া মই আপোনাৰ BPEd কৰি আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি তো ইয়াতে কিবা কিবি প্ৰগ্ৰেম হ'লে কেতিয়াবা কৰা হয় বাৰু এতিয়া শ্ৰীমতী কোঁৱৰ যদি এগৰাকী সম্ভাৱনাপূৰ্ণ খেলুৱৈক উপদেশ দিবলগীয়া হয় বা পৰামৰ্শ দিবলগীয়া হয় এগৰাকী ৰেফাৰী হিচাপে যিসকলে আগবাঢ়িব বিচাৰিছে তেখেতসকলৰ প্ৰতি খেলুৱৈ হিচাপে যিসকলে আগবাঢ়িব বিচাৰিছে তেখেতসকলৰ প্ৰতি আপোনাৰ কেনেধৰণৰ পৰামৰ্শ হ'ব হয় প্ৰথমতেতো মই কৈয়ে গ'লোঁ যে ৰাইট ৱেটো আমি চুজ কৰিব লাগিব কাৰণ কেতিয়াবা এনেকুৱা হয় কোনোবা এটা প্লেয়াৰ বহুত কষ্ট কৰে বহুত হাৰ্ডৱৰ্ক কৰে কিন্তু তেওঁৰ হাৰ্ডৱৰ্ক অনুযায়ী যিমানটো ফলাফল পাব লাগে সেইটো নাপায় কেতিয়াবা আমি হাৰ্ডৱৰ্কৰ লগতে আমি প্ৰপাৰ ৱেটো চুজ কৰিব লাগিব মই ক'লোৱে আপোনাক এছ'চিয়েশ্যনৰ কথাটো কাৰণ এতিয়া মেক্সিমাম স্পৰ্টছতে সেই প্ৰব্লেমটো দেখা যায় এছ'চিয়েশ্যন ইছ্যুটো আমি নিজে বিচাৰ এছ'চিয়েশ্যনৰ পৰা আহিছে হয় কাৰণ এতিয়া কোনটো নিৰ্বাচন কৰিব লাগে আমি কাৰণ এতিয়া টাইকোণ্ডোৰ ক্ষেত্ৰতে আপোনাৰ অসমত 2-3খন
এছ'চিয়েশ্যন আছে কোনখন আপোনাৰ মিনিষ্ট্ৰি অফ ইউথ এফেয়াৰ্ছে ৰিকগনাইজ কৰিছে সেইটো চাই ল'ব লাগিব হয় ৱৰ্ল্ড টাইকণ্ডোৱে কোনখন আপোনাক ৰিকগনাইজ কৰিছে কাৰণ ৱৰ্ল্ড টাইকণ্ডোৰ আণ্ডাৰতে গোটেই গেমবিলাক হয় যিমানবিলাক ইণ্টাৰনেশ্যনেল আছে তো আমি সেইটো চাই ল'ব লাগিব আৰু সেই তেনেকুৱা এখন আপোনাৰ এছ'চিয়েশ্যন হৈছে ইণ্ডিয়া টাইকণ্ডো যোনখন আমাৰ নেশ্যনেল এছ'চিয়েশ্যন হয় আৰু অসমৰ এছ'চিয়েশ্যনখন হৈছে টাইকণ্ডো মাৰ্চিয়েল আৰ্টছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অফ আছাম সেই দুখনৰ ভিতৰত এখনৰ সৈতে যোগাযোগ ৰাখিব লাগিব হয় আৰু সেইটো চাই লোৱাটো অতি প্ৰয়োজনীয় হয় আৰু খেলুৱৈসকলৰ বাবে সেয়া আৰু যিসকলে ৰেফাৰীৰ বাবে যাব তেখেতসকলৰ বাবে একেখন ইনষ্টিটিউটতে সকলোৰে কামবোৰ হয় বাৰু ঠিক আছে এই কথাখিনি জানিলোঁ এতিয়া এই অনুষ্ঠানটো শুনি থকা যিসকল ব্যক্তি আছে আমাৰ শ্ৰোতা তেখেতসকলে নিজৰ সন্তানক বা অভিভাৱকসকলে নিজৰ সন্তানক কিয় টাইকোৱাণ্ডোলৈ আনিব লাগে আপুনি কিদৰে আহ্বান জনাব তেওঁলোকক যে টাইকোৱাণ্ডো খেলটো জনপ্ৰিয় হওক বা আগবাঢ়ক কি কাৰণে টাইকোৱাণ্ডোটো এনেকুৱা এটা গেম হয় বা স্পৰ্টছ হয় য'ত আপুনি অকল মানে খেলতে নহয় বহুত মনোৰঞ্জনো আছে ইয়াত কাৰণ আপুনি যেতিয়া মই পেৰেণ্টছসকলক কৈছোঁ নিজৰ সন্তানক যেতিয়া আপুনি খেলটোৰ লগত জড়িত কৰিব বেলেগ বেলেগ জেগা আপুনি ফুৰিবও পাব হয় কাৰণ এক্সপ'জাৰ একদম আৰু ইয়াতে আপোনাৰ যিহেতু মই কৈছোঁৱেই কোৰিয়ান স্পৰ্টছ হয় এটা বহুত এক্সপ'জাৰ থাকে এতিয়া মই ষ্টেট লেভেলে হওক বা নেশ্যনেল লেভেলে হওক যে যিমানখিনি আপোনাৰ চেম্পিয়নশ্বিপ থাকে তাত আপুনি পাৰ্টিচিপেট কৰিলে আৰু বৰ্তমান যুগত আপোনাৰ কম্পিটিশ্যন ইমান বাঢ়ি গৈছে অকল পঢ়াটোৱেই ছাফিচিয়েণ্ট নহয় এতিয়াৰ কাৰণে আৰু এতিয়াতো আপোনাৰ খেলৰ কিমান ইম্পৰ্টেঞ্চ খেলৰ চাৰ্টিফিকেটৰ কিমান ইম্পৰ্টেঞ্চ আৰু আপোনাৰ এতিয়া আপুনি ইণ্টাৰনেশ্যনেল লেভেলত ডাইৰেক্ট যদি আপুনি মেডেল পায় ডাইৰেক্ট ৰিকুৱাৰমেণ্ট পায় ডাইৰেক্ট চাকৰি পাই যায় তো সেইকাৰণেও বহুত ইম্পৰ্টেণ্ট আৰু আমাৰ শাৰীৰিক দিশকেইটাতো আছেই শাৰীৰিক মানসিক দিশ আছেই আপুনি যদি আপোনাৰ সন্তানক খেলৰ লগত জড়িত কৰি ৰাখে তেতিয়া বেমাৰ আজাৰো খুব বেছি কম হয় আৰু ব্যস্ততা হৈ থাকিলে মানে ফোন বা টিভি এইবিলাকৰ লগত অলপ কম জড়িত হোৱা যায় কমকৈ চোৱা যায় হয় যেতিয়া সন্তান এটা বিজি হৈ থাকে আৰু সিহঁতি নতুন নতুন ফ্ৰেণ্ডছ লগ পাব খেলিব মানে তেনেকৈ মনবিলাকো ভাল হৈ থকা যায় বা বেয়াৰ ফালে কেতিয়াও নাযায় আৰু যেতিয়া আপুনি এটা স্পৰ্টছত আপুনি মেডেল পাব বা আপুনি কিবা এৱাৰ্ড এটা পাব তেতিয়া যিমানেই সৰু নহওক বা যিমান বয়সৰ নহওক মানুহে মৰম কৰে সন্মান কৰে বা বহুত আপোনাক ফেলিচিটেট কৰে ন সেই তেতিয়া এটা উৎসাহ এটা পোৱা যায় আৰু তেতিয়া ল'ৰা বা ছোৱালী এটাই ভাবিব বেয়া কাম এটা কৰাৰ আগত যে মোক ইমান মানুহে চিনি পায় মই বেয়া কামটো নকৰোঁ বা মোক তেওঁলোকে ইমান মৰম কৰে মই এনেকুৱা কাম নকৰোঁ সেইবিলাক বহুত মানে মোৰ ক্ষেত্ৰতে সেনেকুৱা হয় বা হৈ আহিছে সৰুতে কিবা হ'লেও যে মই ভাবোঁ মোকতো মানুহে ইমান মৰম কৰে চিনি পায় তো মই এনেকুৱা কাম নকৰোঁ মানে যেতিয়াও কিবা বেয়া কাম দেখোঁ সেইবিলাক মনলৈ আহে আৰু মই অভিজ্ঞতাৰ পৰাই কৈছোঁ শিক্ষাৰ কথা তেতিয়াহ'লে সেই বুলিয়ে আপুনি আহ্বান জনাব বিচাৰে সকলোকে যে খেলৰ প্ৰতি আগ্ৰহী হওক আৰু টাইকোৱাণ্ডো এটা বৰ সুন্দৰ খেল এতিয়া ভৱিষ্যত পৰিকল্পনা এই ক্ষেত্ৰখনত কেনেকুৱা কি পৰিকল্পনা আছে পৰিকল্পনাটো আছে ইণ্টাৰনেশ্যনেল যোনখিনি আমাৰ অফিচিয়েল চেম্পিয়নশ্বিপ আছে তাত যাতে মই যাব পাৰোঁ অফিচিয়েটিং কৰিব পাৰোঁ আৰু তাৰ কাৰণে আচলতে বহুত কষ্টও কৰিব লাগে বহুত সময়ো দিব লাগে যোনটো বৰ্তমান সময়ত মই দিব পৰা নাই কাৰণ মই অলৰেডি কৈছোঁৱেই মই BPEd কৰি আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত আৰু ইয়াত দুটাই অলপ একে সময়তে চলাই নিবলৈ অলপ দিগদাৰ হয় কিন্তু মই যিমান পাৰোঁ মোৰ ফালৰ পৰা চেষ্টা কৰি যাম এইফালে শাৰীৰিক অধ্যয়নত আপুনি স্নাতকোত্তৰ হোৱাৰ লগে লগে চাগে নিশ্চয় আকৌ আপুনি সেই ক্ষেত্ৰখনলৈ মন দিব বাৰু খুবেই ভাল লাগিল শ্ৰীমতী কোঁৱৰ আজি লগ পালোঁ আপুনি এগৰাকী যুৱ খেলুৱৈ আপুনি ৰেফাৰী এগৰাকী এটা স্বীকৃতি আপুনি পাইছে আপোনাৰ সন্মুখত বহু দূৰ বাট পৰি আছে পৰিকল্পনা কৰিবলৈ আছে লগত এচাম উদ্যমী অসমীয়াক আপুনি আগবঢ়াই নিবলৈ আছে কাৰণ এগৰাকী ঘৰৰ পৰা যেতিয়া ওলাই যায় তেখেতৰ মুখলৈ বহুতেই চায় নহয় জানো সেই সঠিক পথটো আপুনি নিৰ্ধাৰণ কৰি আমাৰ বাকী সকলকো পোহৰ দেখুৱাওক বাট দেখুৱাওক
আমি তাকে আপোনালৈ আহ্বান জনালোঁ, আমাৰ শুভকামনা জনালোঁ আৰু ভৱিষ্যতে আপোনাক আৰু নতুন নতুন অভিলেখেৰে আমি লগ পাম আমাৰ ষ্টুডিঅ'ত। নিশ্চয় আমাৰ প্ৰচাৰ ক্ষেত্ৰৰ ভিতৰুৱা আমগুৰিৰ ছোৱালী আৰু আমি এনেদৰে আজি কথা পাতিবলৈ পাই আপোনাৰ সৈতে বৰ গৰ্ব অনুভৱ কৰিছোঁ। আপোনালৈ ধন্যবাদ জনাইছোঁ। বিদায় লওঁ তেন্তে। নিশ্চয় ধন্যবাদ। ধন্যবাদ। ইমানপৰে শ্ৰোতাসকলে পষেকীয়া ক্ৰীড়া আলোচনীৰ অনুষ্ঠান ক্ৰীড়া জগতত টাইকোৱাণ্ডো ৰেফাৰী তনয়া কোঁৱৰৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে পৰশা কোঁৱৰে। অনুষ্ঠানটিৰ প্ৰযোজনা চাপাম দৰেন্দ্ৰ সিঙৰ। ক্ৰীড়া জগত অনুষ্ঠানটিৰ আজিলৈ ইমানতে সামৰা হ'ল। নমস্কাৰ।